নগৰপাৰা বজাৰখনত ঘনাই ঘনাই চুৰিকাণ্ড সংঘটিত হৈ আছে। গতিকে মই প্ৰশাসনক অনুৰোধ জনাওঁ যে প্ৰশাসনে আমাৰ নগৰপাৰা এলেকাটো যাতে প্ৰশাসনিক কিবা দায়িত্ব লয় আৰু চুৰিকাণ্ডৰ পৰা আমাৰ ব্যৱসায়ীসকলক ৰক্ষা কৰে। আৰু আজি যোৱা ৰাতি আমাৰ মানিকালিৰ কাপোৰৰ দোকানখন চুৰি হয়। গতিকে এনেকৈ সঘনাই চুৰিকাণ্ড সংগঠিতৰ পৰা ৰক্ষা কৰি আমাৰ নগৰপাৰা বজাৰ এলেকাটো যাতে প্ৰশাসনে চকু দিয়ে তাৰ প্ৰতি দায়বদ্ধ ৰাখিবলৈ আমি ব্যৱসায়ী সন্থাৰ পৰা অনুৰোধ জনালোঁ। এই অপৰাধ চক্ৰটো ধৰাত পেলাই দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি ব্যৱসায়িক সন্থাৰ পৰা প্ৰশাসনক অনুৰোধ জনালোঁ। মোৰ সৰু ভাই মানিকালি নগৰপাৰা বজাৰত এইখন দোকানতে পিছপিনে টিং খুলি চোৰে কাপোৰৰ গামোচা, শাৰী, লুংগি লগতে কেছ পইচাও ইয়াৰ পৰা প্ৰায় লাখ টকামানৰ কাপোৰ কানি আৰু কেছ পইচা ইয়াৰ পৰা চুৰি কৰি লৈ যায়। আমাৰ নগৰপাৰা থানাৰ প্ৰায় 250 মিটাৰ দূৰত এইখন দোকান আৰু নগৰপাৰা বজাৰত পঢ়াদাৰ দুজন আছে। তেওঁলোকে পঢ়া দিয়াৰ পিছতো ইয়াৰ পৰা পিছপিনৰ পৰা টিং খুলি চোৰে চুৰ কৰি লৈ যায়। লগতে CC কেমেৰাৰ যিখন মেমৰি আছিল মেমৰিখনো চোৰে তাৰ পৰা লৈ যায়। নগৰপাৰা বজাৰত এনেকুৱা চুৰ নহয়, তাৰ বাবে আমি প্ৰশাসনৰ লগতে আমাৰ নগৰপাৰা অঞ্চলবাসী ৰাইজক সজাগ হৈ থাকিবলৈ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।